মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ লেসন 1ৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এনেকা ধৰণৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আশা কৰো তোমালোকে যদি এই ভিডিওটো চোৱা তোমালোকক আৰু এই চেপ্টাৰ 1ৰ ওপৰত আৰু তোমালোকক বেলেগ ভিডিও চাব নালাগে ইয়াৰ পৰা তোমালোকৰ 100% মাৰ্ক এটেম্প কৰিব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্ট লৈকে চাই থাকিবা এই ভিডিওত মই তোমালোকক অকল অনুশীলনী নহয় অনুশীলনীৰ বাহিৰেও তোমালোকৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ যিবিলাক তোমালোকৰ পৰীক্ষাত আহে এনেকা ধৰণৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম তো তোমালোকে ডাইৰেক্ট অনুশীলনীৰ কিছুমান প্ৰশ্ন উত্তৰ নাপাব পাৰা কাৰণ মই তোমালোকৰ কাৰণে পাৰ্টৰ ভিতৰৰ পৰা প্ৰশ্ন উত্তৰ বাছি আনিছো তো তোমালোকে এই ভিডিওটো যদি লাষ্ট লৈকে চোৱা তোমালোকৰ ইয়াৰ পৰা কমেন্ট পৰিব তো এক নম্বৰ ইয়াত কোশ্চনত কি কৈছে লাল বাল পাল কোন আছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা লাল বাল পাল আছিল যথাক্ৰমে লালা ৰাজপথ ৰায় তাৰ পিছত বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল তাৰ পিছত 2 নম্বৰ কোশ্চনত কি কৈছে অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল তো উত্তৰ তোমালোকে লিখিবা কিমান 54 নিযুত 54 নিযুত তাৰ পিছত 3 নম্বৰ কোশ্চনত কি কৈছে কোন তাৰিখে বংগভংগ আঁচনি কাৰ্যকাৰী কৰা হৈছিল তো উত্তৰ তোমালোকে লিখিবা 1905 চনৰ 16 অক্টোবৰত তাৰ পিছত 4 নম্বৰ কোশ্চনত কি কৈছে লৰ্ড মিন্টো কোন আছিল এটো 2013 চনত আহিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা লৰ্ড মিন্টো আছিল ভাৰতৰ এজন ব্ৰিটিছ ৰাজ প্ৰতিনিধি তাৰ পিছত 5 নম্বৰ কোশ্চনত কি কৈছে কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল এটো 2017 চনত আহিছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1929 চনত লাহোৰ অধিৱেশনত তাৰ পিছত 6 নম্বৰ কোশ্চনত কি কৈছে আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে স্থাপন কৰা কেমিকেল প্ৰতিষ্ঠানটোৰ নাম কি আছিল তো উত্তৰ তোমালোকে লিখিবা বেংগল কেমিকেল তাৰ পিছত 7 নম্বৰ কোশ্চনত ইয়াত কি কৈছে কোন তাৰিখে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1911 চনৰ 12 ডিসেম্বৰত তাৰ পিছত 8 নম্বৰ কোশ্চনত ইয়াত কি কৈছে কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম হয় তো উত্তৰ তোমালোকে লিখিবা 1885 চনত 1885 তাৰ পিছত 9 নম্বৰ কোশ্চনত কি কৈছে বংগদেশত স্বদেশী আন্দোলনৰ সন্ত্ৰাসবাদী ধাৰাটো মুখ্য প্ৰবক্তা কোন আছিল তো উত্তৰ লিখিবা বিপিন চন্দ্ৰ পাল তাৰ পিছত 10 নম্বৰ কোশ্চনত কি কৈছে 1905 চনত বানাৰসত অনুষ্ঠিত কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত সভাপতি কোন আছিল তো উত্তৰ লিখিবা গোপাল কৃষ্ণ গোখলে তাৰ পিছত 11 নম্বৰ কোশ্চনত কি কৈছে কোন চনত মুছলিম লীগ নামৰ ৰাজনৈতিক সংগঠনৰ জন্ম হৈছিল তো উত্তৰ তোমালোকে লিখিবা 1906 চনত 1906 তাৰ পিছত 12 নম্বৰ কোশ্চনত কি কৈছে লৰ্ড মিন্টৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল তো উত্তৰ লিখিবা কৰ্নেল ডনলফ স্মিথ তাৰ পিছত 13 নম্বৰ কোশ্চনত কি কৈছে বংগভংগ বিৰোধী প্ৰথম সভাখন কোন ঠাইত অনুষ্ঠিত হৈছিল তো উত্তৰ তোমালোকে লিখিবা কলকাতাৰ টাউন হলত সৰি তোমালোকে কি লিখিবা কলকাতাৰ টাউন হলত তাৰ পিছত 14 নম্বৰ কোশ্চনত কি কৈছে কলিকাতাত স্থাপন হোৱা জাতীয় কলেজখনৰ প্ৰথম অধ্যাপকজনৰ নাম কি আছিল অৰবিন্দ ঘোষ তাৰ পিছত 15 নম্বৰ কোশ্চনত কি কৈছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকাৰী হৈছিল এটো 2014 আৰু 2017 চনত আহিছিল তো উত্তৰ তোমালোকে লিখিবা লৰ্ড কাৰ্জনৰ দিনত বংগভংগ আঁচনিখন কাৰ্যকাৰী হৈছিল তাৰ পিছত 16 নম্বৰ কোশ্চনত কি কৈছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসক কোন আছিল তো এটো 2015 আৰু 2017 চনত আহিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা লৰ্ডৰ মিন্টো সৰি ইয়াত বানানটো ভুল হৈ আছে এটো কি হ'ব লৰ্ড মিন্টো হ'ব লৰ্ড মিন্টো তাৰ পিছত 17 নম্বৰ কোশ্চনত কি কৈছে কোন চনত
কোন তাৰিখে ব্ৰিটিছে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল? এইটো 2016 চনত আহিছিল। তো উত্তৰত লিখিবা 1911 খ্ৰীষ্টাব্দত, অৰ্থাৎ 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে? বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাইচৰয় লৰ্ড নেথেনিয়েল কাৰ্জনৰ শাসনকালত। তাৰপিছত 19 নম্বৰ প্ৰশ্নত কি কৈছে? বিদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰৰ সম্পাদনা কোনে কৰিছিল? উত্তৰ লিখিবা ভূপেন্দ্ৰনাথ দত্তই। তাৰপিছত 20 নম্বৰ ইয়াৰ প্ৰশ্নত কি কৈছে? বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা 1906 চনৰ 11 মাৰ্চত। তাৰপিছত 21 নম্বৰ প্ৰশ্নত কি কৈছে? বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? উত্তৰত লিখিবা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। তাৰপিছত 22 নম্বৰ প্ৰশ্নত কি কৈছে? কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছ অধিৱেশন ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা দাদাভাই নৰোজীৰ পৌৰোহিত্যত। তাৰপিছত 23 নম্বৰ প্ৰশ্নত কি কৈছে? বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? তো উত্তৰত তোমালোকে লিখিবা অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছত 24 নম্বৰ প্ৰশ্নত কি কৈছে? বন্দে মাতৰম নামৰ গীতটোৰ ৰচক কোন? এইটো 2011 আৰু 14 চনত আহিছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা বংকিম চন্দ্ৰ চেটাৰ্জী। এতিয়া চমু প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে? বিদেশী পণ্য বৰ্জনৰ প্ৰভাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? তো উত্তৰত লিখিবা 1905 চনৰ 20 জুলাইত দিনাজপুৰত অনুষ্ঠিত হোৱা বিশাল জনসভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে? ভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি আছিল? এইটো 2016 আৰু 17 চনত আহিছিল। তো উত্তৰত তোমালোকে লিখিবা বিদেশী বস্তু বৰ্জন কৰা, খ স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ লোৱা আৰু গ জাতীয় শিক্ষা প্ৰৱৰ্তন কৰা। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে? বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। তো উত্তৰত কি লিখিবা? বংগ বিভাজনে সৃষ্টি হোৱা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল আছিল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। তাৰপিছত 2 নম্বৰত কি কৈছে? বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল কি? ক ভাৰতীয় জাতীয়তাবাদৰ কেন্দ্ৰ বংগদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধিজীৱীসকলৰ দুয়োখন প্ৰদেশত সংখ্যালঘুত পৰিণত কৰা। তাৰপিছত খ ভাৰতত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰি হিন্দু আৰু মুছলমানসকলৰ মাজত বিভাজন ঘটাই ইংৰাজসকলে স্বাৰ্থ সিদ্ধি কৰা। তাৰপিছত গ ৰাজনৈতিক দিশত অগ্ৰসৰ মুছলমানসকলক কিছু সুবিধা দি সিহঁতক ইংৰাজসকলৰ অনুগত কৰা। এতিয়া আমি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত কি কৈছে? বংগ বিভাজন বিৰোধী আন্দোলন স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল? চমুকৈ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা লৰ্ড কাৰ্জনে 1903 চনৰ 6 নৱেম্বৰত বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই বিভাজন প্ৰতিবাদ হিচাপে বহুতো সভা সমিতি অনুষ্ঠিত হয়। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এই প্ৰতিবাদত যোগদান কৰে। প্ৰতিবাদকাৰীসকলেই বিদেশী বস্তু অৰ্থাৎ ইংৰাজসকলে ইংলেণ্ডৰ পৰা আমদানি কৰা পণ্য বস্তু বৰ্জন আৰু স্বদেশত প্ৰস্তুত কৰা বস্তু গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেয়ে বংগভংগ বিভাজন বিৰোধী আন্দোলনক স্বদেশী আন্দোলন বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে? ইয়াত স্বদেশী আন্দোলন কি? স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল? এইটো 2018-20 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা লৰ্ড কাৰ্জনে 1903 চনৰ 6 নৱেম্বৰত বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই বিভাজনৰ প্ৰতিবাদ হিচাপে বহুতো সভা সমিতি অনুষ্ঠিত হয়। জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে এই প্ৰতিবাদত যোগদান কৰে। প্ৰতিবাদকাৰীসকলে বিদেশী বস্তু অৰ্থাৎ ইংৰাজসকলেই ইংলেণ্ডৰ পৰা আমদানি কৰা পণ্য বস্তু বৰ্জন আৰু স্বদেশত প্ৰস্তুত কৰা বস্তু
গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেয়ে বংগ বিভাজনৰ বিৰোধী আন্দোলনক স্বদেশী আন্দোলন বুলি কোৱা হয়। স্বদেশী আন্দোলনৰ সময়ছোৱাত সাধাৰণ স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰতি জনসাধাৰণৰ সচেতন হয়। ফলত স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পায় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ উদ্যোগ আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠে। ইয়াৰ ভিতৰত সূতা কটা কল, তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুই জ্বলা, বিস্কুট আদি উল্লেখযোগ্য। কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত কলকাতাৰ বৌবজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ নামৰ প্ৰতিষ্ঠান গঢ়ি উঠে। নীলৰতন সৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ উদ্যোগত বেংগল কেমিকেলছ, জামছেদী টাটাৰ উদ্যোগত টাটা লৌহ কাৰখানা আদি গঢ়ি উঠে। এনেদৰে স্বদেশী আন্দোলনৰ দেশত স্বদেশী শিল্প উদ্যোগৰ বিকাশ ঘটিছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, স্বদেশী আন্দোলনৰ দমন কৰাৰ উদ্দেশ্যেই ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? এইটো 2017 চনত আহিছিল। নাইবা এনেকা প্ৰশ্ন সুধিব পাৰে, স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী কি আছিল? প্ৰতিটো কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি চমুকৈ আলোচনা কৰা। এইটো 2019 চনত আহিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। লৰ্ড কাৰ্জনে 1903 চনৰ 6 নৱেম্বৰত বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ কল্পে গোটেই ভাৰতবৰ্ষত স্বদেশী আন্দোলন আৰম্ভ হয়। এই স্বদেশী আন্দোলনৰ দমন কৰিবলৈ উদ্দেশ্যেই ইংৰাজ চৰকাৰে তলত উল্লেখ কৰা দমনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থা কি আছিল? ক, মুছলমান সম্প্ৰদায়ক হিন্দুসকলৰ বিৰুদ্ধে উচতাই দি মুছলমানসকলক চৰকাৰী সুবিধা দিয়াৰ পন্থা গ্ৰহণ কৰিছিল। খ, স্বদেশী আন্দোলনৰ শীৰ্ষস্থানীয় নেতৃবৃন্দক আটক কৰিছিল, কিছু নেতাক নিৰ্বাসন দণ্ড বিহিছিল। গ, জনমত প্ৰকাশত বাধা দিয়াৰ উদ্দেশ্য দেশীয় সংবাদপত্ৰৰ স্বাধীনতা খৰ্ব কৰিছিল। খ, ছাত্ৰসকলক আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। এইটো 2019 চনত আহিছিল। তো স্বদেশী আন্দোলনৰ 3টা অৱদান হৈছে, স্বদেশী আন্দোলনে ভাৰতবাসীৰ স্বাধীন সংগ্ৰামৰ বাবে মানসিকতা গঢ়ি তোলাত ইন্ধন যোগাইছিল। তাৰপিছত খ, স্বদেশী আন্দোলনে জনসাধাৰণৰ মনত জাতীয় ভাৱধাৰাৰ জন্ম দিছিল। মানুহে স্বদেশী পণ্য সামগ্ৰী গ্ৰহণ কৰিবলৈ লৈছিল, ফলত ইংৰাজসকলৰ ব্যৱসায়ত বিৰূপ প্ৰভাৱ পৰিছিল। গ, স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতীয় নেতৃবৃন্দৰ কাম কাজ আৰু চিন্তা চৰ্চাৰ পৰিৱৰ্তন ঘটিছিল। সিহঁতে বুজি পাবলৈ ধৰে যে এক গণসংগ্ৰামৰ যোগেদিহে ভাৰতৰ শাৰীৰিক উন্নয়ন সম্ভৱ। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে লিখা। এইটো 2018 আৰু 20 চনত আহিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। লৰ্ড কাৰ্জনে 1903 চনৰ 6 নৱেম্বৰত বংগ দেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা প্ৰতিবাদ কল্পে গোটেই ভাৰতবৰ্ষতে স্বদেশী আন্দোলন আৰম্ভ হয়। স্বদেশী আন্দোলনত বহুতো মহিলাই পুৰুষসকলৰ লগত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে পশ্চিমবংগৰ সৰলা দেৱী চৌধুৰীয়ে বিপ্লৱী ভাৱধাৰাৰ অনুপ্ৰাণিত হৈ বীৰ অষ্টমী প্ৰজ্ঞাৱতীত্ব উৎসৱ, ব্যায়াম সমিতি আদি আয়োজন কৰি যুৱক যুৱতীসকলক লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। তাৰপিছত ভাগিনী নিবেদিতাই কলিকতাৰ য়ং মেন হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰেৰণা দিছিল। ইয়াৰ উপৰিও বহুতো নাৰীয়ে অংশগ্ৰহণ কৰি ব্ৰিটিছসকলক স্তম্ভিত কৰি তুলিছিল। বংগৰ নাৰীসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ ডেইলী টেলিগ্ৰাফত প্ৰকাশ পাইছিল। তাত এনেদৰে মন্তব্য কৰা হৈছিল, বংগদেশৰ নাৰী ব্ৰিটিছসকলৰ কাৰণেই বেছি দুৰ্গম আৰু বিপদজনক। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগদেশৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনিসমূহ কি আছিল? এইটো 2018 চনত আহিছিল। উত্তৰ লিখিবা। ভাৰতত ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগদেশৰ 4 দফীয়া আঁচনিখনৰ প্ৰথম দফাৰ আঁচনি আছিল
ক ৰাজশ্বাহী ঢাকা আৰু চট্টগ্ৰাম মণ্ডলৰ সৈতে সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। খ পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। গ পূৰ্ববংগ আৰু অসমৰ প্ৰদেশৰ প্ৰশাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। তাৰপিছত খ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা, এইটো কি হ'ব শ্বিলং হ'ব। শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি হৈছে, বংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। লৰ্ড কাৰ্জনে 1905 চনৰ 20 জুলাইত বংগদেশক দুভাগ কৰি এভাগত অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামেৰে এখন প্ৰদেশ গঠন কৰে। ভাৰতৰ ইতিহাসত ইয়াক বংগ বিভাজন বুলি কোৱা হয়। ইয়াৰ দুটা ফলাফল আছিল। ক বংগ বিভাজনৰ ফলত ভাৰতৰ জাতীয়তাবাদী আন্দোলন দৃঢ় হয়। খ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ অধিক সচেতন হয় আৰু স্বাধীনতা লাভৰ বাবে শক্তিশালী আন্দোলন আৰম্ভ হয়। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাজনৈতিক দল হিচাপে মুছলিম লীগৰ উত্থাপন পটভূমি সম্পৰ্কে উল্লেখ কৰা। নাইবা এনেকুৱা ধৰণৰ সুধিব পাৰে, ভাৰতত কেতিয়া মুছলিম লীগ গঠন হৈছিল, ইয়াৰ উদ্দেশ্যসমূহ কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ইংৰাজসকলে মুছলিমসকলক বংগভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিছিল। মুছলমানসকলক আশ্বাস দিয়া হৈছিল যে তেওঁলোকে পূৰ্ববংগ আৰু অসম নামে নতুন প্ৰদেশখনত এখন নিজস্ব গৃহভূমি লাভ কৰিব। 1909 চনত ইংৰাজ চৰকাৰে শাসন সংস্থাৰ মাধ্যমত পৃথক ভোটাধিকাৰ মুছলমানসকলক কংগ্ৰেছ আৰু অন্যান্য ভাৰতীয় ৰাজনৈতিক দলৰ পৰা পৃথক আৰু ব্ৰিটিছৰ অনুগত ৰাজনৈতিক শক্তিত পৰিণত কৰিছিল। তেতিয়া কৰ্ণেল স্মিথ নামৰ এজন চৰকাৰী বিষয়াৰ প্ৰত্যক্ষ উচতনিত 1906 চনত বম্বেৰ আগা খা আৰু কেইজনমান সহযোগী সদস্যই চিমলাত লৰ্ড মিণ্টৰ লগত গোপন আলোচনাত মিলিত হৈ মুছলিম লীগ নামে কংগ্ৰেছ প্ৰতিদ্বন্দ্বী ৰাজনৈতিক সংগঠন জন্ম দিয়ে। ইয়াৰ আন্দোলনৰ প্ৰধান উদ্দেশ্য আছিল ক উতৰাজসকলৰ প্ৰতি ভাৰতৰ মুছলমানসকলৰ উন্নতম প্ৰসাৰ ঘটোৱা। তাৰপিছত খ মুছলমানসকলৰ মনৰ পৰা ভয়, শংকা, সন্ত্ৰাস, বিদ্বেষ অন্ত পেলাই সকলোকৰ মাজত একতা গঢ়ি তোলা। গ ব্ৰিটিছ ভাৰতৰ মুছলমানসকলৰ বাবে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰা। তো এতিয়া আমি MCQ সমূহ আলোচনা কৰিম। তো আশা কৰোঁ তোমালোকে MCQ যদি তোমালোকে ভালদৰে পঢ়া, ইয়াৰ পৰা তোমালোকৰ 100% কমন পৰিব। তো ইয়াৰ প্ৰথম MCQত কি কৈছে, কোনজন ব্যক্তিক ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি দিছিল? তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত কি কৈছে, ঐক্যবদ্ধ বংগ এটি বৃহৎ শক্তি, খণ্ডীকৰণেই বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব। এই সাৰ কাৰ উক্তি আছিল? তো এইটো 2024 চনত আহিছিল। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন ক ভাৰতৰ সচিব ৱাৰ্ডছ ৰিজলিৰ। তাৰপিছত কি কৈছে, 1911 চনৰ 12 ডিচেম্বৰত দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা হৈছিল? 2024 চনত আহিছিল। তো ইয়াৰ 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত কি হ'ব, আটাইকেইটা শুদ্ধ হ'ব। তো তোমালোকে যদি এনেকা অপশ্যন থাকে তো তোমালোকে আটাইকেইটা লিখিবা। তাৰপিছত কি কৈছে, ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল? তো ইয়াত অপশ্যন গটো শুদ্ধ হ'ব, স্বদেশী ভাণ্ডাৰ এইটো গঢ়ি তুলিছিল। তাৰপিছত কি কৈছে, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল? তো ইয়াৰ শুদ্ধ কোনটো হ'ব, অপশ্যন গটো ঢাকা। তাৰপিছত কি কৈছে, কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক লৰ্ড কাৰ্জন। তাৰপিছত কি কৈছে, এলাহাবাদ সন্ধি কাৰ কাৰ মাজত সংঘটিত হৈছিল? 2023 চনত আহিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। তাৰপিছত কি কৈছে, স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈছিল? তো ইয়াৰ অপশ্যন খটো শুদ্ধ হ'ব, যুগান্তৰ। তাৰপিছত যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? তো ইয়াৰ অপশ্যন কোনটো হ'ব, অপশ্যন গটো শুদ্ধ হ'ব, ভূপেন্দ্ৰনাথ দত্ত।
তাৰপিছত কি কৈছে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ইয়াৰ অপশ্যন কোনটো ঘৰটো শুদ্ধ হ'ব 1906 চনৰ 10 মাৰ্চত তাৰপিছত কি কৈছে বিনন্দী ভাৰত নামৰ নাটকখনৰ ৰচক কোন তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ অম্বিকাগিৰি ৰায়চৌধুৰী তাৰপিছত কি কৈছে অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল অপশ্যন খটো শুদ্ধ হ'ব 54 নিযুত তাৰপিছত বন্দে মাতৰম গীতটোৰ ৰচক কোন আছিল বন্দে মাতৰম গীতটিৰ ৰচক আছিল বংকিম চন্দ্ৰ চেটাৰ্জী অপশ্যন গটো শুদ্ধ হ'ব তাৰপিছত কি কৈছে স্বৰাজ আমাৰ জন্মগত সত্য আৰু ই আমাৰ কাম্য উক্তিটো কাৰ এই উক্তিটো হল বাল গংগাধৰ তিলকৰ অপশ্যন খটো শুদ্ধ হ'ব তাৰপিছত কি কৈছে কেতিয়া মুছলিম লীগ কাৰ্যালয় লক্ষ্যলৈ স্থানান্তৰিত কৰা হৈছিল তো ইয়াৰ অপশ্যন গটো শুদ্ধ হ'ব 1910 খ্ৰীষ্টাব্দত মাৰ্চ মাহত তাৰপিছত কি কৈছে ইউনাইটেড বেংগল ষ্ট'ৰ্ছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 1905 চনত তাৰপিছত ডি ডন পত্ৰিকাৰ সম্পাদক কোন আছিল তো ইয়াৰ চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব সতোষ চন্দ্ৰ মুখোপাধ্যায় তাৰপিছত কি কৈছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ শাসকজন কোন আছিল তো এই চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন ঘৰটো শুদ্ধ হ'ব লৰ্ড মিণ্টো তাৰপিছত কি কৈছে লৰ্ড কাৰ কাৰ্যকালত বংগ বিভাজনৰ আঁচনিখন কাৰ্যকৰী কৰা হৈছিল ইয়াৰ ভিতৰত অপশ্যন ঘৰটো শুদ্ধ হ'ব লৰ্ড কাৰ্জন তাৰপিছত কি কৈছে 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল তো ইয়াৰ অপশ্যন খটো শুদ্ধ হ'ব উইনষ্টন চাৰ্চিল তাৰপিছত কি কৈছে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল ইয়াৰ অপশ্যন গটো শুদ্ধ হ'ব 23টা 23